বিভাগৰ বহুকেইজন বিষয়ববীয়া আৰু দলীয় সতীৰ্থ ৰাজ্যিক কাৰ্যালয়ৰ সদস্য সম্পাদককে ধৰি বহুকেইজন আছে। সকলোকে মই একেলগে সম্বোধন জনাইছোঁ। কৰমী আছে, আমাৰ বিপুল দা আছে, দিগন্ত, আমাৰ মালি ডাঙৰীয়াকে ধৰি গোটেইবিলাক আছে। আমাৰ চবে এবাৰ থিয় দি দিয়া, মানুহবিলাক চিনাকি হৈ লওক। এইখিনি আমাৰ দলীয় কাৰ্যকৰ্তাৰ নাম লৈ থাকিলে সময় লাগিব, কাৰণ মই বৰপেটাত দলে এছাৰৰ ওপৰত যে আমাৰ কৰ্মশালা চলি আছে, আজি বৰপেটা বিধানসভা সমষ্টিত আছে, তাতে মোক বক্তা হিচাপে দলে যাবলৈ দিছে। সেইকাৰণে মই 2 বজাৰ আগে দেখাব লাগিব। যা হওক, মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সভাপতি তীৰ্থদাকে ধৰি সকলো মণ্ডলৰ দলীয় কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কথা বাৰ্তা পতাৰ লগে লগে আমাক এই কাৰ্যসূচী কৰাৰ বাবে সুবিধা কৰি দিয়াৰ কাৰণে। দলীয় সতীৰ্থসকল, আমি সকলোৱে জানো আজি ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি, আৰু ভীমৰাও আম্বেদকাৰক অকল এজন SC নেতাই নহয়, তেওঁ ভাৰতবৰ্ষৰ নেতৃত্ব দিয়া, আগৰছোৱাৰ সময়ত নেতৃত্ব দিয়া বহু নেতাৰ নেতৃত্বৰ মাজত এজন সবল নেতৃত্ব। তেখেতে, আমি জানো, তেখেতৰ কলমেৰে ভাৰতৰ সংবিধান ৰচনা হৈছিল, আৰু সেই সংবিধানৰ আধাৰতে আজি আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ, ইমান ডাঙৰ দেশখন সেই সংবিধানৰ জৰিয়তে আজি চলি আহিছে, নহয় জানো? আৰু তেখেতক আমি সংবিধান প্ৰণেতা বুলিও জানো, সংবিধান প্ৰণেতা বুলিও আমি কওঁ। আৰু তেখেতৰ আজি পুণ্যতিথি, 65 বছৰ বয়সতে, কম বয়সতে তেখেতে আমাৰ মাজৰ পৰা গুচি গৈছে। আৰু তেখেতে সদায় চেষ্টা কৰিছে যে জাত কুলৰ মাজত যিটো বিভেদ আছে, এই বিভেদবিলাক যাতে সকলো নোহোৱা হয়, আমি সকলো ভাৰতীয় হিচাপে থাকিব পাৰোঁ, তাৰ কাৰণে ধ্যান, ধাৰণা, চিন্তা, চৰ্চা আটাইখিনি কাম তেখেতে কৰিছে। আমি হয়তো অনুভৱ কৰিব নোৱাৰোঁ, বহুত বেছি মই দীঘলীয়া নকওঁ, কাৰণ আপোনালোকে সকলোৱে জানে। আমি ইয়াত যি চোৱা নোচোৱা, চুট অচুট বুলি কয় নহয়, আমি ইয়াত বেছি অনুভৱ কৰিব নোৱাৰোঁ SC বিলাক, কাৰণ কিয় আজি কেতিয়াবাই আমাৰ শংকৰদেৱকে ধৰি, মহাপুৰুষ গুৰুজনা শংকৰদেৱকে ধৰি আন যি 3গৰাকী মহাপুৰুষ আছে, আটাইকেইজন মহাপুৰুষে আমাক নামঘৰত একত্ৰিত কৰি এইবিলাক বস্তু কেতিয়াবা ইয়াৰ পৰা নোহোৱা কৰি থৈ দিছে। সেইকাৰণে আমি জাতিগতভাৱে অসমীয়া জাতিটো বৃহৎ ধনী, আমাৰ মাজত এই বিভেদ নাই। আৰু ইয়াৰ মূল কাৰণটো হ'ল শংকৰদেৱে নামঘৰত সকলোকে বকীয়া নামৰ মাধ্যমেৰে এইবিলাক একেবাৰে নোহোৱাকৈ একত্ৰিত কৰি দিলে, একতাৰ দোলেৰে বান্ধি থৈ গৈছে। আজি বিজেপিয়ে কি বিচাৰে? বিজেপিয়ে বিচাৰে সকলো একেটাৰ জৰিয়তে বিভেদ নাথাকে। বিজেপিয়ে কৰে একতাৰ ৰাজনীতি, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আৰু কংগ্ৰেছে কৰে বিভেদৰ ৰাজনীতি। কংগ্ৰেছে ভাবে ভাগ কৰি থলেহে আমি তাৰ পৰা মুনাফা কামাব পাৰিম। কিন্তু আমি অকল ৰাজনৈতিক দলেই নহয়, চৰকাৰে গঠন নকৰোঁ। আমাৰ মহাৰ উদ্দেশ্যটো হ'ল যে দেশমাতৃক আমি পৃথিৱীৰ বুকুত আমি স্বাভিমানেৰে উজ্বলাই ৰাখিম, সৰ্বোচ্চ স্থানত ৰাখি লাগিব আমাৰ ভাৰতবৰ্ষক। আৰু তাৰ কাৰণে আমি ৰাজনীতি কৰি আছোঁ। আমি মন্ত্ৰী MLA কৰাৰ কাৰণে ৰাজনীতি কৰা নাই। ৰাজনীতি এইকাৰণে কৰিছোঁ যে আমি যদি চৰকাৰত থাকোঁ, চৰকাৰত এইকাৰণে থাকিব বিচাৰোঁ, চৰকাৰত থাকিলে আমি বিচৰা ধৰণে কামবিলাক হয়, এই মহাৰ উদ্দেশ্যবিলাক সফল হয়। চৰকাৰত থকাৰ কাৰণে আমি 370 কাশ্মীৰ হোৱা গুৱাহাটী, এক ভূমি এক মাটি, হয়নে? আমি এই বিজেপি পুৰাণবিলাকে জানো, এক শ্লোগান আছিল, কাশ্মীৰ হোৱা গুৱাহাটী, এক দেশ এক মাটি। কাশ্মীৰত বেলেগ নহয়। আজি বিজেপি চৰকাৰ থকাৰ কাৰণে, নৰেন্দ্ৰ মোদী থকাৰ কাৰণে আমি কাশ্মীৰক ৰাখিব পাৰিছোঁ, আমি 370 গুচাব পাৰিছোঁ। সেনেকুৱা কামৰ কাৰণে ৰাম মন্দিৰ বনাব পাৰিছোঁ। সেনেকুৱা কামৰ কাৰণে আমাক চৰকাৰ লাগে, কিন্তু বেলেগক চৰকাৰ, বেলেগ পাৰ্টিক বেলেগ কামত চৰকাৰ। আজি আমাৰ আম্বেদকাৰৰ সন্মান আমি দিছোঁ। কংগ্ৰেছে এটা সময়ত বহু ব্যক্তিক আমাৰ বুৰঞ্জীত স্থান দিয়া নাই, যাতে মানুহে নাজানে। অকল জৱাহৰলালকে জানে, অকল ইন্দিৰা গান্ধীকে জানে, বাকীবিলাক জানিব নাজানে, জানিব নালাগে, তেনেকুৱা ব্যৱস্থা কৰি দিয়ে। কিন্তু মহান মহান ব্যক্তি আছে, চৰ্দাৰ বল্লভভাই পেটেল, ভীমৰাও আম্বেদকাৰ, বহুত শেষ কৰিলে নহ'ব, কিন্তু সেইসকলক আমাক জানিবলৈ দিয়া নাই। কিন্তু বিজেপিয়ে আচল কথাবিলাক ৰাইজৰ মাজত প্ৰকাশ কৰিছে। 50 তীৰ্থৰে সন্মান দিছে, কৰ্মভূমি, জন্মভূমি, কৰ্মভূমি, আপোনাৰ শিক্ষাভূমি, দীক্ষাভূমি আৰু মৃত্যুভূমি, এই আটাইকেইটা আম্বেদকাৰৰ যি 50 তীৰ্থ বুলি কওঁ, এই 50 তীৰ্থক আমাৰ বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীয়ে সন্মান দি ৰাখিছে। আজি সংবিধান দিৱস 26 নৱেম্বৰত আমি পালন কৰিছোঁ। আজি আমাৰ চৰকাৰ অহাৰ পিছত এই ধৰণৰ কামবিলাক হৈছে।
যে আমি এনেকুৱা মহাপুৰুষসকলক আমি সন্মান দি থ'ব লাগিব, সন্মান জনাবই লাগিব, আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব। আজি ৰাতিপুৱা আমি ৰাজ্যিক কাৰ্যালয়ত আৰম্ভ কৰিছোঁ। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক বহুকেইজন জ্যেষ্ঠ ৰাজ্যিকৰ নেতৃত্ব আছিলে। আমি সম্ভাষণ জনাইছোঁ। এইটো আমাৰ দ্বিতীয় কাৰ্যসূচী, চাবিফুলত এটা কাৰ্যসূচী চলি আছে। আজি অসমত আমাৰ SC মৰ্চাৰ জৰিয়তে তাৰমানে এইবাৰ কি কৰিছোঁ যে এখন ডাঙৰ সভা কৰি সকলোতে থোৱা নাই। আমি কিছুমান সৰু সৰুকৈ সকলো ঠাইত যাতে সোমাব পাৰোঁ, এনেকৈ গোটেই অসমতে আজি বিভিন্ন কাৰ্যসূচী। ৰাতিপুৱা হাজোত এই কাৰ্যক্ৰম চলিছে, একদম পুৱাতে 6:30 আমাৰ কাম চলিছে। তিনিচুকীয়া জিলাত আজি 150 স্থানত, সৰু সৰু 150 স্থানত এনেকুৱা কাৰ্যক্ৰম চলি আছে। প্ৰত্যেকে শিলচৰত ডাঙৰ সভা এখন হ'ব। আৰু আমি কি কৰিছোঁ যে এই আমাৰ যিবিলাক SC মানুহ বিভিন্ন বৃত্তিগত লগত জড়িত, কোনোবা মাছমৰীয়া, কোনোবা মাছ পালক, কোনোবা মাছ বিক্ৰী কৰে, কোনোবাই ফুল হেৰি কৰে, এনেধৰণৰ যিবিলাক ব্যক্তিগতভাৱে জড়িত তেওঁলোকক আমি সম্ভাষণ জনোৱাৰ আজি ব্যৱস্থা কৰিছোঁ। আৰু আজি আমাৰ ইয়াত যিহেতু গধূলি বজাৰখন এখন প্ৰখ্যাত বজাৰ আৰু ইয়াত মহিলাসকল এইটো আমি সকলোৱে জানো, হয়নে? আৰু তাৰ কাৰণে মই চিন্তা চৰ্চা কৰিলোঁ যে গধূলি বজাৰত অলপ হ'লেও আমি এই সম্ভাষণটো জনোৱা উচিত। এনে মনত ভাবি মই কৃষ্ণদাৰ লগত কথা পাতিলোঁ, হেমন্তদাৰ লগত কথা পাতিলোঁ, হেমন্ত চৌধুৰীদাৰ লগত কথা পাতি সৰুকৈ হ'লেও আজি এই কামখিনি কৰি এনেকুৱা সৰু সৰু কামে কিছুমানে প্ৰভাৱ পেলায়, প্ৰসাৰ হয়। আজি তেওঁলোকে ঘৰত আনন্দেৰে ক'ব যে তেওঁলোকে ব্যৱসায় কৰি থকা সময়ত কোনোবাই এখন গামোচা দিছে, খোৱাৰ কিবা এটা দিছে, তেওঁলোকৰ দুখ বুজিবৰ কাৰণে চেষ্টা কৰিছে। এই যিটো প্ৰচাৰ আৰু দেখিছে যিখন মাছ কিনিব তেওঁলোকেও দেখিছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ কাম চিন্তা চৰ্চা কৰে। তেনেকৈ আমি মালেবাৰীত চিন্তা এখন লিষ্ট বনাব দিছোঁ। একদম দুখীয়া পৰিয়ালৰ আমাৰ SC মানুহ পঢ়া শুনাত ভাল, তেওঁলোকক টকা 5,000 দিলোঁ বা টকা 2,000 দিলোঁ বা টকা 10,000 দিলোঁ, তেনেকুৱা আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু গোটেই অসমত এই ধৰণে এইবাৰ কাৰ্যক্ৰমবিলাক কৰিছোঁ। কাৰণ সভা সমিতি হৈ থাকে, সভা সমিতিত আমাৰ মানুহখিনিয়ে আহি থাকে। আজিও আমাৰ মানুহখিনিয়ে আহিছে, আমাৰ মানুহখিনিয়ে কথা বতৰা পাতিছোঁ। তাৰ মাজে মাজে অলপ যদি আমি এনেকুৱা ধৰণৰ কাম কৰোঁ তেতিয়াহ'লে আমি সদায় কওঁ দেশ প্ৰথম, দল দ্বিতীয়, শেষত ব্যক্তিগত। এইটো দেশৰ কথাও চিন্তা কৰা হ'ল, দলৰ কথাও চিন্তা কৰা হ'ল, আৰু নিজেও আনন্দ পাইছোঁ। আমি আজি তাত থকা উপস্থিত থকা গোটেইকেইজনক আপোনালোকে সোধক, মনত অলপ হ'লেও আনন্দ পাইছে। সেইসকলক আজি গামোচা এখন হয় ন, এই কাম তিনিটা কামেই হ'ল। এটা দলৰ উদ্যোগ থাকি আমি তেখেতসকলক দেশৰ হকে কাম কৰা নিচিনা হ'ল, এটা দলৰো কাম কৰা হ'ল। দলৰো এই মানুহ ক'ব যে তাততো নবান মেধি কথাটো নকয়, তাততো তীৰ্থদাৰ ক'ব কি বিজেপিৰ মানুহ আহিছে। দলৰো কাম কৰা আৰু নিজেও আমি আনন্দ পালোঁ, মনৰো আনন্দ লাগিল। এইখিনিয়ে ক'লো। বাইদেউ যাই কি হৈছে আমাৰ আৰু বাইদেউ ক'ত গ'ল, জনপতিতে বাইদেউ এজন তেখেতেও গৈছে, গোটেইবিলাকে গৈছে। এইখিনিয়ে ক'লোঁ। আৰু আপোনালোক বহুত বিশেষ ক'বলগীয়া একো নাই। আম্বেদকাৰৰ বিষয়ে সকলোৱে জানে, সকলোৱে শ্ৰদ্ধাঞ্জলি দিয়ক। আৰু আপোনালোকে বাইদেউ অকণমান চলক সভাখন, যোনে যোনে থাকে। মই আপোনালোকৰ পৰা বিদায় মাগিম, কাৰণ মই এছাৰৰ পথাৰলৈ যাব লাগিব। বহুত ভাল লাগিল। আৰু আপোনালোক পুনৰবাৰ আপোনালোকে সহায় সহযোগ কৰাৰ কাৰণে মই আটাইকে মোৰ ভাৰতীয় জনতা পাৰ্টীৰ SC মৰ্চাৰ সকলোৰে হয় আপোনালোকৰ আন্তৰিক সেৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ।